নমস্কাৰ মই ডক্টৰ চন্দ্ৰকুমাৰ দাস হৃদৰোগ বিশেষজ্ঞ বৰ্তমান মই এপলো ইণ্টাৰনেশ্যনেল হস্পিটেলত কৰ্মৰত অৱস্থাত আছোঁ বহুত দিনৰ পৰা মই এটা বস্তু আচলতে শ্বেয়াৰ কৰিম বুলি ভাবি আছিলোঁ দেখা যায় যে যিসকল মানুহৰ হাৰ্ট এটেক হয় সেইসকল মানুহৰ মৰ্টেলিটি মানে মৃত্যুৰ আশংকা বহুত বেছি হয় ৱৰ্ল্ড ওয়াইড যদি দেখা যায় যে 100 জনৰ প্ৰায় 30 পৰা 40 জন মানুহৰ তেনেকুৱা মানুহৰ ঔষধ পাতি দিলেও নিদিলেও বা কিবা অপাৰেশ্যন কৰিলেও তাৰে মৃত্যু মুখত পৰিব পাৰে তো হাৰ্ট এটেকৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব পাৰি যদি হাৰ্ট এটেক হৈছে তাৰ অতি সোনকালে যদি আমি সেই হাৰ্ট এটেকৰ কাৰণ মানে তেজ চলাচল কৰা ধমনী বন্ধ হলে হাৰ্ট এটেক হয় সেই ধমনী যদি খুলিব পাৰো অতি সোনকালে তেতিয়া হলে সেই মানুহৰ হাৰ্টৰ আমি মাসলখিনি বচাই ৰাখিব পাৰো কোৱা হয় যে মানে যিমান সময় দেৰি হ'ব সিমান মানুহৰ হাৰ্টৰ মাংসপেশীৰ মৃত্যু হ'ব তো সেই কাৰণে অতি সোনকালে যদি কাৰোবাৰ বুকুৰ বিষ হৈছে বা কোনোবাই যদি ভাবিছে যে হাৰ্ট এটেক হৈছে কিবা ইচিজিৰ জৰিয়তে তেতিয়াহলে অতি সোনকালে সেই যিটো ধমনী আছে সেই ধমনীটো অস্ত্ৰোপচাৰ কৰি হওক বা কিছুমান থ্ৰম্বোলাইসিস বুলি কিছুমান ঔষধ আছে সেইবিলাকৰ জৰিয়তে খোলা উচিত যিমান সময় গৈ থাকিব সিমান বেছি হাৰ্টৰ মাংসপেশীৰ মৃত্যু হৈ গৈ থাকিব সেই কথা মনত ৰাখিব লাগিব যেতিয়াই ডক্টৰৰ ওচৰত অহা যায় বা যোৱা যায় দেখা যায় যে ডক্টৰে বহুত সময়ত কয় যে অতি সোনকালে আপোনালোকে ট্ৰিটমেন্ট লওক কিন্তু মানুহৰ মাজত সেই মানে এৱাৰনেছটো এতিয়ালৈকে মই মানে দেখিছোঁ যে তাৰ সম্পূৰ্ণ এৱাৰনেছ নাই গতিকে তেওঁলোকে বহুত সময়ত মানে সময়বোৰ দেৰি কৰি পেলাই এটা সময়ত দেৰি হৈ গ'লে আমাৰ হাতত কৰিবলগীয়া বেছি নাথাকে সেইকাৰণে যদি কেতিয়াবা কোনো মানুহৰ বুকুত বিষ হয় বা তেনেকুৱা ধৰণৰ কোনো সিম্পটম হয় তেতিয়াহলে অতি সোনকালে ডক্টৰৰ পৰামৰ্শ ল'ব লাগে আৰু যিটো ভাল বুলি ডক্টৰে বিবেচনা কৰে সেইটো সময় অপব্যয় নকৰি কৰি তোলা উচিত